গছত পানী দিয়া আজি আপোনালোকক কাম কি দিব লাগিব কি দিব লাগিব। প্ৰথমতে আপোনালোকে যে গৰু গোবৰ দিব, সকলো দিব। দেখিছেনে? দেখিছে গৰু গোবৰ দেখিছে ক'লা ক'লা হৈ আছে। কিন্তু আপোনালোকে কেঁচা গোবৰ কেতিয়াও নিদিব। মানে কেঁচা গোবৰ দিলে মানে কি পানী যে এই এনেকুৱা ক'লা এনেকুৱা হেৰি পাণ হৈ থাকিলে মানে কি কিবা ধৰণৰ বেমাৰ ধৰণৰ মৰি আহিব, পাণ ক'লা পৰি যায়। আপুনি আপোনালোকে সদায় কাৰেণ্ট থাকিলেগে বা দমকলৰ পৰা পানী হ'লেও দমকলৰ পৰা পানী ওলাই কিন্তু সদায় আপোনালোকে ৰাতিপুৱা আৰু আবেলি দিব। তেতিয়া আপোনালোকৰ পাণটো সোনকালে ডাঙৰ হ'ব আৰু পাণৰ দিবা আৰু পাণ পখা মাৰিব। আজিকালি পাণৰ দাম কম, মানে 70 টকা 60 টকা কুৰি, আৰু কেইমাহ পিছতে আৰু 2 মাহ 3 মাহ পিছতে আৰু পাণৰ দাম উঠিব 200 300 এনেকৈ আহিব পাণৰ দাম। এতিয়া আপোনালোকে পাণ কেতিয়াও লাইফতো নাপাৰিব। পাতো পাৰিব মানে কি যদি বোৱা পাণ থাকে, বোৱা পাণ থাকিলে পাৰিব, নহ'লে বোৱা পাণ থাকিলে মানে পাণৰ পৰা মানে পাণ নাহেগৈ। আছেনে? পাণৰ পৰা পাণ নাহেগৈ। আৰু বোৱা পাণ পাৰিব, পাই পেলাই তাতে শুকান গৰু গোবৰ দিব। শুকান গৰু গোবৰ দিব। তেতিয়া মানে কি এতিয়া পাণ উপজে, তেতিয়া দিলেকে মানে পাণটো মানে মৰি নাহে মানে, আৰু পাণে এনেকুৱা নহ'ব যাবলৈ বেমাৰ। দেখিছেনে? এনেকুৱা মানে কি কেঁচা গোবৰ দিলে মানে কি এনেকুৱা পাণৰ পৰা আগৰ পৰা বা গুৰিৰ পৰা এনেকুৱা পাণ দেখিলে মৰি আহে, পাণ দেখিলে মৰি আহে। আপোনালোকে সদায় দিব পানী, ৰাতিপুৱা আৰু আবেলিৰ পৰা দিব। কিন্তু পাণত আপুনি সদায় যদি সময় পায় আপোনালোকে সদায় পানী দিব, গম পাইছে? তেতিয়া মানে কি তেতিয়া আপোনালোকে মাহে আপোনালোকে পাণ তো এতিয়া দাম কম বাৰু। এতিয়া যদি 100 পাণ থাকে, 100 পাণ থাকিলে আপোনালোকৰ কুৰিতে আপুনি 200-300 পাব। মই যোৱা বছৰ পাণ বেচি পেলাই মই অন্ততঃ এমাহতে 7 টকা পাইছোঁ। মানে কি সেইমতে খাটনি কৰিলেহে আপোনালোকে পাব। সদায় আপুনি পানী দিব আৰু গৰু গোবৰ দিব, সকলো দিব। তেতিয়াহে আপোনালোকৰ সদায় পাণ গছত পাণ পখা মাৰিব। শুকান গোবৰ দিলে মানে একচুৱেলি মানে ভাল, বহুত ভাল। শুকান দিলে মানে বস্তু সাৰ নাই, গোবৰ সাৰ ধৰণৰ একো সাৰ নাই। কিন্তু ধানত সাৰটো কি কয় DAP নে পটাছ আপোনালোকে কেতিয়াও নামাৰিব। মানে পাণটো ধৰি লওক যিবিলাক কিনিব, মানে আপোনালোকে দাম পোৱা আশা নাই। চাব হেৰিয়া গৰু গোবৰ দিয়া সাৰটো কেনেকুৱা আৰু এনেকুৱা উৰিয়া সাৰটো দিলে কেনেকুৱা আপুনি চাব। পাণটো গৰু গোবৰ ক'তো সাৰ নাই লাইফত, দেখিছেনে? এইখন মোৰ সৰু বাগান, তাৰ তামোলৰ বাগান বেছি ডাঙৰ নহয়। মই সদায় দিওঁ, পানী দিওঁ পাণত, ঠিক আছে। আজি বোলো নাই, আজি বোলো কাম বন নাই। আজি হ'লে মানে বিহু দিন ঘৰত কি কৰি থাকিমনো দে, মানে সেইদিনা এনে থকাতকৈ মানে কিবা এটা কৰিছোঁ না, পাণ গছত পানী দিছোঁ। তেতিয়া আপোনালোকে পইচা পাব মাহে পাণ গছত পানী দিলে পাণৰ পৰা। সেইটোলৈ আপোনালোকে ধৰি লওক পাণ গছত পাণ ৰুচোঙা, যদি আপোনালোকে যদি সাৰ চাৰ নিজে আপুনি মাহে পইচা কেনে আপোনালোকে মাহে পইচা কেনে পাব আপোনালোকে পাণৰ পৰা? আপোনালোকে কষ্ট কৰিলেহে আপোনালোকৰ ফল পাব। আপোনালোকে গোবৰ আৰু পানী দিলে সদায়, তেতিয়া আপোনালোকৰ পাণৰ পৰা আপুনি মাহে পইচা পাই থাকিব, ঠিক আছে। আৰু মোৰ ভিডিঅ'ত আপোনালোক
মোৰ ভিডিঅ' আপোনালোকে চাই পেলাই নাহাঁহিব আৰু আপোনালোকে এইফালে ইনষ্টাল নকৰিব যে এনেকুৱা ইমান মানুহটো থটা আছে সেই ভিডিঅ' বনাইছে। ঠিকে আছে, মই মানুহটো থটা আছে, মইতো লোকতো মই চুৰ ডকাইতটো মইতো কৰি খোৱা নাই, মইতো লাজ পাবলৈ। মই চুৰ ডকাইত কৰিলেহে মই যে লাজ পাম, মোক মানুহ হাঁহিব, মোৰ দুটা কথা ক'ব, মোৰ ঘৰো নাম আহিব। অঁ নহ'বতে কওকচোন। এই এনেকৈ পাইপ যদি হেৰি লাগিলে আপোনালোকে হেৰি কৰি দিব, গুচাই দিব, তেতিয়া গ'ল নেকি? হেল্ল' ফ্ৰেণ্ডছ, মোক আপোনালোকে ভিডিঅ' চাই পেলাই আপোনালোকে মোক নাহাঁহিব। দেখিছে মোক পাণ গছা এৰি যোৱা দেখিছেনে? এয়া দেখিছেনে? এৰি দিছে, কোলা হৈ আছে, দেখিছে কেনেকুৱা হৈ আছে। মানে সদায় মই পানীটো সদায় মানে কি গৰু দিওঁ, দেখিছেনে? গৰু দেখিছে? হেল্ল' ফ্ৰেণ্ডছ, মোক আপোনালোকে নাহাঁহিব হে, বাই।